ভিতৰৰ বিহুটো লাহেকৈ আঁতৰি গৈছে এতিয়া কৰ্ম সংস্কৃতিৰ অবিহনে এটা জাতি কেতিয়াও সমৃদ্ধিশালী হ'ব নোৱাৰে আমাৰ হাতত পথাৰো নাই এতিয়া বজাৰো নাই পথাৰ বজাৰ সকলো কিন্তু আমি বিশেষ কিছুমান সম্প্ৰদায়ৰ হাতত এৰি দিছোঁ ইভেন আনকি আমি আমাৰ ভূমি অধিকাৰো লাহে লাহে আমি কিছুমান বিশেষ সম্প্ৰদায়ৰ হাতত গতাই দিবলৈ আৰম্ভ কৰিছোঁ গতিকে এইবিলাক আমাৰ জাতীয় বিড়ম্বনা বুলি আমি অনুভৱ কৰাৰ সময় আহি পৰিছে যিটো সময়ত এটা সময়ত অসমীয়া জাতিটো সকলো ফালৰ পৰা স্বাৱলম্বী আছিল কোৱা হয় যে ব্ৰিটিছ অহাৰ আগতে অসমীয়া জাতিয়ে নিমখৰ বাহিৰে সকলো বস্তু নিজে উৎপাদন কৰি লৈছিল সকলো ক্ষেত্ৰতে স্বনিৰ্ভৰশীল আছিল আৰু ভাৰতবৰ্ষৰ ক্ষেত্ৰতে অসমৰ অৰ্থনীতি সুস্থ আছিল কিন্তু তেনেকুৱা এটা জাতিয়ে আমি এতিয়া কেৱল হিতাধিকাৰী হ'বৰ কাৰণে উৎসৱ লগাইছোঁ কেৱল হিতাধিকাৰী দৰত আমি জাতিটো এৰি ধৰিছোঁ যিটো জাতিয়ে হিতাধিকাৰী হৈ জীয়াই থাকিম বুলি ভাবিব সেই জাতিটোৰ ভৱিষ্যত কেতিয়াও মংগলময় হ'ব নোৱাৰে যিটো জাতিৰ হিচাপ কেৱল হিতাধিকাৰী বা হিতাধিকাৰীৰ জৰিয়তে জীয়াই থকাৰ পণ ল'ব যিটো জাতিয়ে হিতাধিকাৰী হৈ জীয়াই থাকিম বুলি ভাবিব কৰ্মবিমুখ হৈ জীয়াই থাকিম বুলি ভাবিব আনৰ মুখলৈ চাই জীয়াই থাকিম বুলি ভাবিব সেইটো জাতিৰ অস্তিত্ব কেতিয়াও সমৃদ্ধিশালী হ'ব নোৱাৰে গতিকে আমি বিহু কৰিব লাগিব বিহুৰ লগত আমাৰ অংগাংগীভাৱে জড়িত যি কৰ্ম সংস্কৃতিৰ চিন্তা আৰু চেতনা সেই চিন্তা আৰু চেতনাবিলাক আমি কিন্তু সম্পূৰ্ণৰূপে পালন কৰিব লাগিব কাৰণ আমি কেৱল 1200 টকীয়া অৰুণোদয় আঁচনি বা বিভিন্ন হিতাধিকাৰী আঁচনিৰ পাছত দৌৰি আমি কৰ্ম সংস্কৃতিৰ ক্ষেত্ৰখনত যদি চিটিকাই পেলাওঁ তেতিয়াহ'লে কিন্তু আমাৰ জাতিটোৱে বিহু পাতি থাকিলে আয়ুস ৰেখা বৃদ্ধি নহ'ব আমি কৈছোঁ বিহু আমাৰ জাতীয় জীৱনৰ আয়ুস ৰেখাডাল কেনেকৈ বৃদ্ধি হ'ব যদি আমি কৰ্মই নকৰোঁ আমাৰ যদি কৰ্ম সংস্কৃতিয়ে নাথাকে আমি যদি পৰমুখামুখি হৈ পৰোঁ আমি যদি কেৱল আনৰ মুখলৈ চাই জীয়াই থাকিবলৈ চিন্তা কৰোঁ আমি যদি পথাৰ বজাৰৰ সংস্কৃতি আনৰ হাতত তুলি দিওঁ আমি খেতি পথাৰবিলাক খেতি নকৰাকৈ যদি পেলাই থৈ দিওঁ আমি যদি যিখিনি আমাৰ শাক পাচলি সেই শাক পাচলিখিনি যদি বাহিৰৰ পৰা নাহিলে আমি খাব নোৱাৰোঁ মাছ মাংস কণী গাখীৰ কোনটো বস্তু আমি নিজে উৎপাদন কৰি লওঁ আমি কৃষিজীৱী বুলি কৈছোঁ 70% মানুহ যিখন ৰাজ্যত কৃষিৰ ওপৰত ভিত্তি কৰি জীয়াই থাকে সেইখন ৰাজ্যৰ মানুহে মাছ মাংস কণী গাখীৰ একোৱেই নিজে উৎপাদন কৰিব নোৱাৰে সকলো বস্তুৰ কাৰণে আমি আনৰ ওপৰত নিৰ্ভৰশীল গতিকে এই আনৰ ওপৰত নিৰ্ভৰশীল হোৱা যিটো প্ৰৱণতা কৰ্ম সংস্কৃতিৰ পৰা জাতীয় জীৱনক চিটিকাই দিয়াৰ যিটো সংস্কৃতি এই সংস্কৃতিৰ অৱসান ঘটাই আমি কৰ্মমুখী চিন্তা চেতনাৰে জাতীয় জীৱনক উদ্বুদ্ধ কৰিব পাৰিলেহে মই ভাবোঁ বিহুৱে আমাৰ আয়ুস ৰেখা বৃদ্ধি কৰিব পাৰিব অন্যথাই কেৱল বিহু সংস্কৃতিক আমি বিনোদনধৰ্মী সংস্কৃতিৰ মাজতে যদি ইয়াৰ সংজ্ঞা সীমাবদ্ধ কৰি ৰাখোঁ তেতিয়াহ'লে আমি বিহু উদযাপন কৰি থাকিলেও কিন্তু আমাৰ জাতীয় জীৱনৰ আয়ুস ৰেখা কেতিয়াও বৃদ্ধি হ'ব বুলি আমি আশা কৰিব নোৱাৰোঁ গতিকে এইখিনি কথা মই এইকাৰণে অনুভৱ কৰিছোঁ বা আপোনালোকৰ মাজত কোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছোঁ আজি সাম্প্ৰতিক